ভণ্টি ভণ্টি তোক যে অথনিৰে পৰা আমি তিনিওটাই ভাত খাবলৈ মাতি আছো, তই যে কাণ সাৰেই কৰা নাই, কি হ'ল তোৰ? দাদা হাৰে ভণ্টি, তই যে এনেকৈ কান্দিছ, কি হৈছে? কিবা হৈছে নি তোৰ? কচোন আমাক খুলি। নাই অ' দাদা, আজি মালৈ দেউতালৈ বৰকৈ মনত পৰিছে জাননে। আমাৰ কেইটা কপালখনহে বেয়া। প্ৰথমতে সেয়া দেউতাই আমাক এৰি থৈ নিথৰুৱা কৰি থৈ গুচি গ'ল, আৰু এতিয়া মাও গুচি গ'ল। আমাক চাৰিওটাকে ঘাট মাউৰা কৰি থৈ গুচি গ'ল। কিয় ইমান ভগৱান নিষ্ঠুৰ অ' দাদা, কিয়? যোৱা ৰাতি মাক মই সপোনত দেখিছিলো। সেইকাৰণে মোৰ বৰ মনত পৰিছে। পৃথিৱীত ইমান মানুহ আছে, ভগৱানে কেৱল আমাৰ মা দেউতাকহে পালেনে আমাৰ মাজৰ পৰা আঁতৰাই নিবলৈ? কিয় বাৰু দাদা? ভণ্টি, তই ঠিকেই কৈছ, কিন্তু চা, মানুহৰ জন্ম মৃত্যু বিবাহ কাৰ কেনেকৈ কেতিয়া আহে কোনেও গম নেপায়। তই তেনেকৈ নেকান্দিবি। তই তেনেকৈ কান্দি থাকিলে আমাৰ জানো মনটো শান্তি লাগিব? মা দেউতা নাই ঠিকেই, কিন্তু আমি তিনিওটা আছো নহয় তোৰ লগত। ককাই কেইটা নাই জানো তোৰ? হা, তই তেনেকৈ কান্দি নেথাকিবি অ' ভণ্টি। আমাৰো দুখ লাগে নহয়। মা দেউতালে আমাৰো মনত পৰে, কাৰনো মনত নপৰিব? কি কৰিবি? নিষ্ঠুৰ নিয়তিয়ে মা দেউতাক আমাৰ মাজৰ পৰা লৈ গ'ল। এতিয়া কি কৰিবি কচোন? কান্দি থাকিলে জানো কিবা হ'ব? তই তেনেকৈ কান্দি নেথাকিবি। তই কান্দি থাকিলে আমি শান্তিত থাকিব নোৱাৰো। এতিয়া ব'ল, ভাতকেইটা খাই লগৈ, আমি আকৌ কামে কামে যাব লাগিব নহয়। ব'ল অ' ভণ্টি, এনেকৈ কান্দি নেথাকিবি। ভণ্টি, তই তেনেকৈ কান্দি নেথাকিবি। আমি কামলৈ যোৱাৰ আগত যদি তই তেনেকৈ কান্দি থাক, আমি বাৰু কামত মন বহুৱাব পাৰিমনে কচোন তই? এয়া হৈছে জয়, পৰাণ আৰু অভি। তেওঁলোক তিনিওজনৰে মৰমৰ ভৈনীয়েক মায়া। তেওঁলোকৰ ১.৫ বছৰ আগতে দেউতাক ঢুকাইছে, আজি ৪ মাহৰ আগত মাক ঢুকাইছে। আৰু তেওঁলোক অতি দুখীয়া পৰিয়ালৰ ল'ৰা ছোৱালী। তেওঁলোকৰ দেউতাক মাকেও লোকৰ ঘৰে ঘৰে হাজিৰা কৰি তেওঁলোকক ডাঙৰ দীঘল কৰিলে। খুজি মাগি তেনেকৈ খাই বৈ জীৱন নিৰ্বাহ কৰিছে। এতিয়া ল'ৰা তিনিওটাইও সেই লোকৰ ঘৰে ঘৰে কাম বন কৰি মেলি ঘৰখন যেনে তেনে চলাই আছে। দাদা, তই আজি কামলৈ নাযা নেকি? কামলৈ দেখোন যাবৰ হ'ল। তই এনেকৈ বিচনাত বহি আছ, গা মো বেয়া নেকি? হা, ঐ দাদা, দাদা কচোন তই। এই গা মো তেনেকৈ বেয়া নহয়। মই মানে কথা এটাহে ভাবি আছো। মানে কি কৰোঁ, কথাটো তহঁতৰ লগতো বোলো আলোচনা কৰি চাম, ভালেই হয়নে বেয়াই হয়নে সেইদে বুলি ভাবিয়েই মানে মই এইখিনিতে বহি আছোঁ। এই কামলৈ যাব লাগিব। এই কামলৈ নগ'লেনো ঘৰখনলৈ আকৌ ৰেচন পাতিনো কেনেকৈ আহিব? সেইকাৰণে মই তহঁতৰ লগত আলোচনা কৰিম বুলি এইখিনিত বহি আছোঁ। দাদা, কি কথা কচোন? মানে চাচোন, ভণ্টিজনী, তাই দেখোন বিয়া দিবৰ পৰা উপযুক্ত বয়সো হ'ল। বয়স ছোৱালী মানুহৰ এনেদৰে ৰৈ নাথাকে। আমাৰ কথাবিলাক সুকীয়া দেচোন। তাইক যদি আমি ভাল ঘৰৰ ভাল ল'ৰা এটা চাই যদি বিয়া দিব পাৰোঁ, আমাৰ মনটোৱেই ভাল লাগিব, নে কি ক? দাদা, তই ঠিকেই ভাবিছ, কিন্তু আমি জানো আমাৰ ভণ্টিক ধনী এঘৰলৈ ভাল এঘৰলৈ উলিয়াই দিব পাৰিম? আমাৰ চাচোন ঘৰ দুৱাৰ অৱস্থা। আমি দুখীয়া মানুহ। আমি দিনৰ দিনটো হাজিৰা কৰি মেলি ঘৰখন যেনে তেনে চলাই আছোঁ। আমাৰ ঘৰৰ পৰা ছোৱালী কোনে নিব? আমি সেই দুখীয়া ঘৰৰ মানুহ হ'লেই ছোৱালী দিব লাগিব। মই ঠিক কৈছোঁ নে নাই নেজানো, কিন্তু ধনী মানুহৰ ঘৰৰ ল'ৰা বিচাৰি গ'লে যৌতুক লাগিব। ক'ৰ পৰা দিবি? নোৱাৰোঁ নহয়। আমি সামৰ্থ্য অনুযায়ী কিবা কেইটামান দিম, কিন্তু নহ'ব নহয় আকৌ তেনেকৈ। সেইকাৰণে আমি ভাবিছোঁ আমাৰ লেখীয়া সমপৰ্যায়ৰ মানুহলৈ আমাক ভণ্টিক বিয়া দিওঁ। তাই অন্ততঃ সুখেৰে যি সাজ খাই ভালকৈ খাব পাৰিব, নে কি ক? দাদা, তই ঠিকেই কৈছ। ভয় লাগে দেই। আমাৰ ভণ্টিক লাগিলে দুখীয়া এঘৰলেই দিওঁ আমাৰ লেখীয়া। তাই সুখে শান্তিয়ে থাকিব পাৰিব। ধনী ঘৰলৈ মই নিদিওঁ দেই। আজিকালি এইবোৰ দেখিছোঁ নহয়, কিমান যে অত্যাচাৰ কৰিছে যৌতুকৰ নামত। নাই নাই, আমাৰ ভণ্টিক সেই আমাৰ লেখীয়া দুখীয়া দৰিদ্ৰ ঘৰলৈ দিলেও হ'ব। মই ল'ৰা এটা চাই থৈছোঁ বাৰু ভণ্টিলে, কিন্তু তহঁতে এতিয়া ভাল পাৱই নে নেপাৱ বা মই সেইটোহে বুজি নাপাওঁ। ল'ৰাটো মোৰ লগৰেই হ'ব। তহঁত দুইটাই বাৰু কথাটো ঠিকেই কৈছ। তইনো ক'ত ল'ৰা চাই থৈছ অভি? তই কবিচোন, আমিও চাম। যদি ল'ৰাটো ভাল হয়, কথাই বতৰা সিহঁতৰ ঘৰৰ মানুহো যদি ভাল, ল'ৰাটোৱে মদ ভাং নেখায়, তেতিয়াহ'লে আমাৰ ভণ্টিক দিব পৰা যাব।
তই ল'ৰাটোক এদিন মোৰ লগত কথা পতাই দিবিচোন। হ'ব দে দাদা, মই তহঁত দুটাৰ লগত এদিন কথা পতাই দিম। আমাৰ ঘৰলৈকে মাতি দিম, কিনো কথাটো আছে। ঠিকেই কৈছ অভি, তই মাতি দিবি খালি। এনেকৈ ককাইক তিনিওজনে কথা বতৰা পাতি ভৈনীয়েককো সুধি পেলাই দৰা চাই পেলাই তাইক বিয়া দিলে। আৰু যাৰ ঘৰলৈ বিয়া দিলে সিহঁতো বহুত দুখীয়া মানুহ, কাৰণ তেওঁলোকে ভয় কৰিলে যে ধনী ঘৰলৈ দিলে আমাৰ ভণ্টিৰ লগত কি হ'ব পাৰে ঠিক নাই। সেইকাৰণে তেওঁলোকৰ সমপৰ্যায়ৰ ল'ৰা এটাকে চাই পেলাই ভৈনীয়েকক বিয়া দিলে। এনেদৰেই দিনবোৰ বাগৰিল। ৰাজা বোপা, আজি বৰ ডাঙৰ কথা এটা হলো। বৰ লাজ পালো। সঁচাকৈ আমাৰ লেখীয়া দুখীয়া মানুহবিলাকক এই ধনী শ্ৰেণী মানুহবিলাকে কথা শুনাবলৈ নেৰে, বুজিছনে? তই যে বিয়াত এই গজেন্দ্ৰৰ পৰা পইচা কেইটকামান ধাৰলৈ আনিছিলি, সেই কেইটকা ঘূৰাই দিয়া নাই যে। সি মোক ইমান কথা শুনালে সিহঁতৰ পদূলিতে। মাকজনীও আহি পেলাই একেবাৰে যেন ৰককে ধৰিছে মোক। মই বোলো ৰচোন গজেন্দ্ৰ, তেনেকৈনো কিয় কৈছ? ঘূৰাই দিম নহয়, আমি দুখীয়া মানুহ, আমাৰ ল'ৰা এটা, সি দিন হাজিৰা কৰি মেলি ঘৰখন চলাই আছে। তোৰ পইচা কেইটা সময়ত আমি ঘূৰাই দিম নহয়, তইনো এনেকৈ কিয় ক'ব লাগে? মই সেইদেই ক'লো, কিন্তু নুশুনিলে জাননে। কি কৈছে বোলে, তহঁতে যদি পইচা ঘূৰাই দিব নোৱাৰ মই বোলে কেছ দিম। মোৰ মূৰৰ ওপৰেদি জুই একেবাৰে ভামুক মাৰিলে। আমাৰ লেখীয়া দুখীয়া মানুহে বাৰু ক'ৰ পৰা সেইবোৰ কেছ খেলিব পাৰিম? তই যেনে তেনে লাগিলে এই এমাহমান আমাৰ ঘৰলৈ ৰেচন পাতি আনিবই নালাগে, তই তাৰ ধাৰ কেইটা মাৰি দে বোপা, নহ'লে সি কি কৰিব ঠিক নাই। আৰে গজেন খুৰাই বুজি নেপালে নে কিনো? মানে মই একো ধৰিবই পৰা নাই দেউতা। মই গজেন খুৰাক কৈ থৈ আহিছিলোঁ যে পইচাকেইটা ঘূৰাওঁতেনে দুদিনমান দেৰি হ'ব পাৰে, আপুনি আকৌ বেয়া নেপাব। তেতিয়া গজেন খুৰাই ক'লে নেপাওঁ দে, তই আমাৰ গাঁৱৰে ল'ৰা, সেইদে বুলিহে ক'লে। ইফালে কণ্টিদাইটি পিতেক, কেলে বেয়া পামনো, সেনেকে বুলিহে ক'লে। এতিয়া আকৌ যে গজেন খুৰাই তোমাক বেয়াকৈ কৈছে। ৰ'বা, আজি গৈ পেলাই মই গজেন খুৰাক ভালকৈ দি থৈ আহিম, আৰু যিমান পাৰোঁ কষ্ট কৰি মেলি মই গজেন খুৰাৰ পইচা কেইটা ঘূৰাই দিবলৈ চেষ্টা কৰিম। এনেকৈ তোমালোকৰ কথা শুনোৱাটো মই ভাল পোৱা নাই। হয় এইবোৰ মানে কৈছোঁ নহয়, দুখীয়া পাই পেলাই চবেই আমাকেই ধৰে। কিনো কৰিবি বোপাই, এই দুদিনমান ঘৰলৈ ৰেচন পাতি নানিলেও হ'ব দে, তই সেই গজেনক পইচা কেইটা ঘূৰাই দিবি। এনেকে নহয় আৰু, ইমান বুজি নাপালে কেনেকৈ হ'ব বাৰু? মানুহে মানুহক যদি সহায় নকৰে এনেকৈ হ'ব জানো? বৰ চিন্তা লাগি গৈছে মা, দেউতা, তোমালোকে চিন্তা নকৰিবা, মই কিবা এটা কৰিম। এনেকৈ দুদিনমান পাৰ হ'ল। হেৰি শুনিছেনে, ইমান গৰমত থাকিবই পৰা নাই, আৰু আপোনালোকৰ ঘৰখন ইমান চাপৰ, ইমান গৰম উঠিছে, আৰু জুইত ভাত বনাব লগা হৈছে। আজিলৈকে আমি জুইত ভাতেই বনাই পোৱা নাই, ইমান গৰম পাইছোঁ। যদি আপোনালোকে বেয়া নাপায় কথা এটা ক'ম বুলি ভাবিছোঁ। মানে আমাৰ মা পাপাৰ লগত কথা পাতি চাওঁ নেকি? এই ঘৰখন বনাই ল'বলৈ পইচা কেইটকামান মা পাপাৰ পৰা আনো নেকি বাৰু? ময়ো সেইটোৱে ভাবিছোঁ। মোৰ মা পাপাক মই ক'ম বুলি ভাবিছোঁ। কেনেকৈ থাকিম বাৰু? আপোনালোকে বেয়া নাপালে আমি আমাৰ ঘৰৰ লগত কথা পাতি চাব পাৰোঁ। হয় দেই, আপোনালোক দুইগৰাকীয়ে ঠিকেই কৈছে। আমাৰ এনেকৈ থকাৰ অভ্যাস নাই নহয়, আমি থাকিব নোৱাৰোঁ, বৰ গৰম পাইছোঁ। যদি আপোনালোকে বেয়া নাপায়, মানে ময়ো পাপা মাৰ লগত কথা পাতি চাব পাৰোঁ। আৰু আমাৰ এটা ডাঙৰ কোম্পেনী আছে নহয়, সেই কোম্পেনীতে আপোনালোক তিনিওজনকে সোমোৱাই ল'বলৈ ক'ম নেকি মোৰ পাপাক? হ'ব দিয়া, তোমালোকে মা পাপাৰ ঘৰত গৈ পেলাই পইচা খুজিব নালাগে। তেওঁলোকে কি ভাবিব যে বিয়া পাতি নিয়া আজি এমাহেই হোৱা নাই, মোৰ ছোৱালী কেইজনীক ঘৰলৈ পঠাই দি পইচা খুজিবলৈ পঠিয়াইছে, জোঁৱাইকেইটাও সোধা নহয়, এনেকে বুলিহে ভাবিব। তোমালোকে দুদিনমান আমাক সময় দিয়া, আমি সকলো বস্তু যোগাৰ কৰি ল'ম। হেৰি কিনো কথাবোৰ কৈছে? একো নহয় দিয়ক, আমাৰ মা পাপা তেনেকুৱা নহয় দাদা, আপুনি কিয় তেনেকৈ কৈছে? আমাৰ মা পাপাই বেয়া নেপায় নহয়, ভালহে পাব। একো নহয় দিয়ক, আপোনালোকে লাজ পাব নালাগে। আমাৰ সুবিধাৰ্থে আমি কৰি ল'ম যেনিবা, সেইটো কোনো ডাঙৰ কথা নহয়। ঠিক আছে, তোমালোকে যি ভাল দেখা তাকেই কৰা। এয়া হৈছে জয়, পৰাণ, অভিৰ মানুহ কেইজনী, জুৰি, মধু আৰু পৰী। তেওঁলোক
তিনিওজনী বৰ ধনী ঘৰৰ ছোৱালী আৰু তেওঁলোকে ঘৰখনৰ সকলো বস্তু আনিম বুলি কৈছে আৰু ঘৰখনো ঠিক কৰিম বুলি তেওঁলোকৰ মা দেউতাকক ক'ম বুলি কৈছে। কিন্তু জয়, পৰাণ আৰু অভিয়ে মানা কৰিছিল, কিন্তু তেওঁলোকে নুশুনি দেউতাকৰ ঘৰৰ পৰা পইচা আনি মেলি ঘৰ দুৱাৰ সকলো বয় বস্তু আনি মেলি ল'লে আৰু জয়, পৰাণ, অভিক সৰুজনী মানে পৰীৰ দেউতাকৰ কোম্পেনীত সোমোৱাই দিলে। এতিয়া তিনিওজনে কাম কৰিবলৈ লাগিলে আৰু ঘৰখনৰ উন্নতি হ'বলৈও ধৰিলে। ঐ, তোক যে মই পইচা কেইটা ঘূৰাই দিবলৈ কৈছোঁ, তই ঘূৰাই নিদিয় নেকি? সেইদিনাখনি বাপেৰক লগ পায়ো মই কৈ পঠিয়াইছিলোঁ, তহঁতৰ কোনো দেখোন কাণ সাৰেই নাই। তহঁতে পইচা মোক কেতিয়া ঘূৰাই দিবি হা? আৰু তই এনেকৈ মোৰ পৰা পলাই থাকিবলৈ আহিছ। মই বাপেকে খং উঠিব, পুলিচ কেছ দি দিম হ'লে, কৈ দিছোঁ। গজেন খুৰা, কিয়নো তেনেকৈ কৈছে? মই আপোনাৰ পইচা কেইটা খাই পেলাই পলাই নাযাওঁ নহয়। মই দিম বুলি কৈছোঁ যেতিয়া দিম। আপুনি দুদিনমান মোক সময় দিয়কচোন। কিয়নো তেনেকৈ কৈছে? দুদিনমান দিয়ককে আজি এমাহ দুমাহ পাৰ হৈ গ'ল হা? তই যদি পইচা দিবই নোৱাৰ, ধাৰলৈ ল'বলৈ কিয় আহিছিলি হা? কথা ক'বলৈ আহিছ। তই যদি মোক এই দুদিনৰ ভিতৰত পইচা ঘূৰাই দিব নোৱাৰ, তেতিয়াহ'লে তহঁতৰ অৱস্থা মই কি কৰি আছোঁ চাই থাক। ককাইদু, তহঁতৰ ল'ৰাটো ক'লৈ গ'ল? মই সেইদিনাখনি দুদিন সময় দিছিলোঁ, আজি এসপ্তাহ পাৰ হৈ গ'ল, তাৰ যে চাহটোও দেখিবলৈ নাই। পইচা যদি দিবই নোৱাৰ, এনেকৈ পলাই ফুৰ, তেতিয়াহ'লে পইচা মানুহৰ পৰা কিয় ধাৰলৈ ল? ভিক্ষাৰী কৰবাৰ ভিক্ষা যদি খুজিলিহেঁতেন মই ভিক্ষাতে দিলোহেঁতেন, দান দি দিলোহেঁতেন। কিন্তু এনেকৈ লুকা চুৰি মই ভাল নাপাওঁ। তহঁতক মই উচিত শাস্তি ল'ম বুলি কৈছোঁ যেতিয়া ল'মেই। মাত্ৰ তহঁতক মই এদিন সময় দিছোঁ। এদিনৰ ভিতৰত মোক যদি পইচা ঘূৰাই নিদিয় নহয়, মই তহঁতৰ ওপৰত একশ্যন লৈ আছোঁ, চাই থাক। গজেন, কিয়নো চিঞৰ বাখৰ কৰিছ? দিম বুলি কৈছো নহয়, দিম দেচোন। ইমান চিঞৰ বাখৰ নকৰিবি। সঁচাকৈ আমি দুখীয়া মানুহবিলাকে তহঁতৰ লেখীয়া ধনী মানুহৰ পৰা পইচা ধাৰলৈ লোৱাটোৱেই ভুল। ঘৰখন কেনেকৈ চলাইছে, কি কৰিছে সিহে জানে। তই আকৌ তাতে টেনশ্যন সোপা দি আছ। কিয় তেনেকুৱা কৰিছ বাৰু? তহঁতৰ ঘৰ কেনেকৈ চলিছে, কি চলিছে, মই কি কেলে জানিব লাগে হা? টকা যেতিয়া আনিবৰ সময়ত তহঁতৰ সেইবোৰ কথা মনত নপৰিলে? এতিয়া একেবাৰে তহঁতৰ মিঠা মিঠা কথা। এদিন সময় দিছোঁ, যদি তহঁতে এদিনৰ ভিতৰত মোক টকা ঘূৰাই দিব নোৱাৰ নহয়, তহঁতৰ অৱস্থা মই কি কৰি আছোঁ চাই থাক। মালতীও, কি কৰা যায়? এইয়াহে দেখিছানে, গজেনে দেখোন ঘৰতে আহি দম দি থৈ গ'লহি। ল'ৰাই এইবোৰ কথা গম পাবলৈ হ'লে সি বাৰু কি কৰিব হা? সি কিমান চাগে কষ্ট কৰিছে পইচা কেইটা দিবৰ বাবে। ঘৰখনলৈ ৰেচন পাতিও নানিলে নহয়, আমাৰ দুইটা ঔষধ পাতি নানিলেও নহয়। কি যে কৰোঁ আৰু। ল'ৰাটোক এইবোৰ কথা নকবা দেই। আৰু আজি ইমান দেৰিলৈকে সি অহাই নাই যে? এই সন্ধিয়াই হ'ব হ'ল দেখোন, এতিয়ালৈকে সি আহিয়ে পোৱাহি নাই। ক'ত বা কি কৰি আছে বেচেৰাটোৱে? কিবা খাবলৈ পালেই নে নেপালেই নে, বৰ চিন্তা লাগিছে অ'। হয় পাই, দুখীয়াৰ দুখ কোনেও নুবুজে জানেনে? বৰ দুখ লাগে অ'। ল'ৰাটোৱে ৰাতিপুৱা একো এটা খাই যাবলৈ নাপালে। ঘৰখনত ৰেচন বুলিবলৈ একোৱেই নাই। আমি সেই লাল চাহে বিস্কুট এটাই যেনিবা খাই পেলাই পেটটো যেনে তেনে ভৰাই আছোঁ, পানী চানী খাই মেলি। সি বা কি কৰিছে, খাবলৈ পাইছেই নে পোৱাই নাই নে? বৰ দুখ লাগিছে অ'। ল'ৰাটো ইমান দেৰি হ'ল আহিয়েই পোৱা নাই। কি কৰিম বাৰু? এইফালে এয়া এদিন সময় দিছে, এদিনৰ ভিতৰত ক'ৰ পৰা কি আনিম বাৰু? বৰ্তা, বৰ্তা, বৰ্তা। এই সন্ধিয়াখন আকৌ কোনে মাতিলেহি? কোন? ভিতৰলৈ সোমাই আছোন। বৰ্তা, বৰ্তা, ডাঙৰ কথা এটা হ'ল নহয়, আপোনালোকে গম পায় নে নাপায়? হয় গুণগুণ, এনেকৈ ভয় খুৱাই কিয় মাৰিছ? কথাটো ভালকৈ কচোন। মানে ৰাজা দাদাৰ ৰাস্তাত মাথা ঘূৰাই পৰি আছিলে, আমি গৈ পালোগৈ আৰু মাথা ফাটি গ'ল জানেনে? তেজ বহুত ওলাইছে। আমি মেডিকেলত ভৰ্তি কৰাই থৈ আহিছোঁ। আপোনালোক সোনকালে মেডিকেললৈ ব'লক। কি? ৰাজা তেনেকুৱা? ভগৱান কৃষ্ণ, কি হ'ব এতিয়া? তাকেইতো, হেৰি বলকচোন, বলক সোনকালে মেডিকেললৈ যাওঁ। বোপাই উঠছোন বোপাই। ল'ৰাটো মাত বোল এটাও নাই দেখোন। হেৰি শুনিছেনে আমাৰ বোপাই? মাত বোল এটাও নাই। হেৰি উঠকচোন, শুনিছেনে? হেৰি শুনিছেনে? মা, দেউতা, কি হ'ল? এখেতে দেখোন এটা মাতো নিদিয়ে। কি হ'ল এখেতৰ? এই সকলোবোৰ গজেনৰ কাৰণেই হৈছে। হেৰৌ, তোৰ টকা কেইটা নমৰাৰ আগত ঘূৰাই থৈ যাম নহয়। তই ল'ৰাটোক মুঠতে চিন্তাত পেলাই এইখন গতি কৰালি ঐ। খালি তই মোৰ ল'ৰাটোক খালি ঐ।
সঁচাকৈ পায় সি যদি এইবোৰ নকৰা হলে মোৰ ল'ৰাটো আজি সুস্থ হৈ থাকিলেহেঁতেন। হা, এতিয়া ল'ৰাটোৰ মাত বোলো নাই, চকু মেল নেখায়। আই ঐ। ৰাজাক ডক্তৰে ঘৰলৈ লৈ যাবলৈ ক'লে আৰু এতিয়ালৈকে সি সুস্থ হৈয়ে উঠা নাই। মাক বাপেক ঘৈণীয়েকৰ বহুত চিন্তা হৈ গৈছে। ইফালে গজেনে আহি পেলাই তেওঁলোকৰ ঘৰত টকা বিচাৰি হাহাকাৰ কৰি দিছে। এতিয়া তেওঁলোকে কি কৰে আগলৈ ভিডিঅ'টো চাই যাওকচোন। ভণ্টি, তোৰ ইমান বিলাক হৈ গ'ল, তই আমাক নকলি? তোৰ ককাইহঁত থাকোঁতেনে কিহৰ চিন্তা? তই আমাক এবাৰ জনাব পাৰিলিহেঁতেন। ইমানবোৰ সমস্যা অকলে অকলে তই সমাধান কৰিবলৈ ওলাইছ। হা, তোৰ অকণো আমালৈ মনত নপৰিলেনে? দাদা, তহঁতৰোতো এতিয়া সংসাৰ এখন আছে। মইনো তহঁতক মোৰ দুখৰ বিষয়ে লৈ কি জনাম কচোন? আৰু মোৰ দুখৰ কথা, মোৰ সংসাৰৰ কথা তহঁতক কৈ পেলাই তহঁতৰ আকৌ সংসাৰখন কেলেনো মই দুখী কৰোঁ? হা, সেইকাৰণেই মই তহঁতক জনোৱা নাছিলোঁ। আৰু জোৱাইও সেয়া বিচনাতে পৰি আছে। আৰু জোৱাইয়ে আমাৰ বিয়াৰ সময়তে কাৰোবাৰ পৰা পইচা কেইটকামান ধাৰলৈ লৈছিলে। সেয়াও সেই মানুহজনে প্ৰতিদিনাই কথা শুনাই। সেইকাৰণে জোৱাই এনেকুৱা এটা অৱস্থা হ'ল। অ' দাদা, তহঁতে মোক বচা। ভণ্টি, তই আমি থাকোঁতেনে কিহৰ চিন্তা কৰিছ? কিমান লাগে তোক পইচা? হা, তই আমাক কোৱা হ'লেই হয় দেখোন। ইমান দিনে তই দুখ সহ্য কৰি গৈ আছ, তই আমাক এবাৰ মনত নেপেলালি? ভণ্টি, মই এতিয়াই পইচা তোক দি আছোঁ। আৰু শুন, তই সেই মানুহটোক পইচা কেইটা দি আৰু জোৱাইক তই উন্নত চিকিৎসা কৰ। আৰু যি লাগে আমাক কবি, আমি দিম। তোৰ ককাই মৰি যোৱা নাই নহয়, আছোঁ এতিয়াও জীয়াই আমি তিনিটা। ভণ্টি, তোক কি লাগে আমাক কবি। কিয় তই এনেকৈ নকোৱাকে থাক বাৰু? ভণ্টি, এয়া ল, ইয়াতে টকা 2 লাখ আছে। তই সেই মানুহটোক যি পাবলগীয়া আছে টকাকেইটা দিবি আৰু বাকী কেইটা জোৱাইক উন্নত চিকিৎসা কৰিবি। আৰু কিবা লাগিলে আমাক জনাবি। হ'ব দে দাদা, আজি তহঁত নথকা হ'লে মোৰ কি অৱস্থা হ'লহেঁতেন। হেৰি, আপোনালোক কি মানুহে? কি দৰকাৰ বাৰু এই মায়াক ইমান সোপা পইচা দিবলৈ? হা, কিহলে দিলে আপোনালোকে? ইমান দিনে কষ্ট কৰি পইচা কেইটা জমা কৰিলে, এতিয়া সেইজনীক দি পঠাই দিলে। হয় দাদা, কিয়নো দিব লাগে? 2000-3000 কথা বেলেগ। এতিয়া আপোনালোকে 2 লাখ টকা দিছে। হে ভগৱান, সেই 2 লাখ টকাৰ মূল্য তাই কি বুজি পাব? তাকেইতো, দিবই নালাগে দেই। ইমান যদি মানে দুখীয়া ঘৰলৈ পৰিছে, যেনেকৈ আছে তেনেকৈ চলি থাকিব লাগে। ককাইহঁতৰ ওচৰত আকৌ পইচা খুজি আহিবলৈ কি দৰকাৰ পৰিছে? জুৰি, তোমালোকে আমাৰ ভণ্টিৰ কথা তেনেকৈ নক'বা। আমাৰ ভণ্টি আমাৰ বাবে কি আমিহে গম পাওঁ। তাই আমাৰ বহুত মৰমৰ। তাইক তোমালোকে এতিয়াও বুজি পোৱা নাই। তাই বহুত ভাল ছোৱালী। আমাৰ পইচা আমাৰ ভণ্টিক দিছোঁ, তাতে তোমালোকে কিয়নো ক'ব লাগে? হ'ব দিয়া, তাই কষ্ট পাইছে গুণেহে ককাইকেইটাৰ ওচৰলৈ দৌৰি আহিছে। অতদিনে তাই আমাক জনোৱাই নাছিলে। এতিয়া তাই নোৱাৰাতহে আমাৰ ওচৰলৈ আহিছে। হ'ব দিয়া, তেনেকুৱা 2 লাখ আকৌ ঘটিব পাৰিম। কিনো ডাঙৰ কথাটো? মধু, তেনেকৈ নক'বা। আমাৰ পইচা ডাঙৰ নহয়, আমাৰ ভণ্টিহে আমাৰ বাবে ডাঙৰ। পইচা আজি আছে, কাইলৈ নাই। তেনেকৈ নক'বা। ভণ্টি আমাৰ বাবে কি সেইটো আমিহে বুজি পাওঁ। ভণ্টি আমাৰ তিনিওটাৰে ভিতৰত বহুত মৰমৰ, জানানে? তাইক আমি বহুত মৰমেৰে ডাঙৰ দীঘল কৰিছোঁ। আৰু তাইক যি লাগে তাকেই আনি দিছিলোঁ। দুখীয়া হ'ব পাৰোঁ, কিন্তু তথাপিতো আমি তাইক কিবা এটা খাওঁ বুলি ক'লেই আনি দিওঁ। তেনেকৈ তোমালোকে নক'বা। আমাৰ ভণ্টি আমাৰ বাবে যেন এটুকুৰা হীৰাহে। পৰি, তেনেকৈ নকবা। ভণ্টি আমাৰ বাবে বহুত মূল্যৱান। তোমালোকে বুজি নাপাবা। মা, দাদাহঁতে দিয়া পইচাৰে মই সেই মানুহজনক ঘূৰাই দিলোঁ আৰু এখেতৰ চিকিৎসাও কৰিলোঁ। এখেতে দেখোন ভাল পোৱাই নাই। কি কৰিম মা? এতিয়া হাতত পইচাও নোহোৱা হৈ গ'ল দেখোন। কি কৰিলে ভাল হ'ব? তাকেইতো বোৱাৰী, কিনো ক'ম বাৰু? উপায়ো নোহোৱা হৈছে। নহ'লে তুমিয়ে মই লোকৰ ঘৰত কাম কৰোঁগৈ ব'লা। এনেকৈ পইচা কেইটকামান যোগাৰ কৰি ল'ৰাটোক আকৌ চিকিৎসা কৰিব লাগিব। তেতিয়াহে সি যদি সুস্থ হয়। মা, কথাটো পিছে ময়ো নভবা নহয়। ময়ো ভাবিছোঁ, কিন্তু আপোনালোকে বেয়া পায় বুলি মই কোৱা নাছিলোঁ। এতিয়া আপুনি ক'লে নহয়, মই লোকৰ ঘৰত কাম কৰিমগৈ। আপুনি যাব নালাগে। আপুনি এখেতৰ ওচৰতে থাকিব। এখেতে যদি পানী অকণমান বিচাৰে আপুনি মুখত দিব, আৰু মোক বিচাৰিলে কাম কৰি আছোঁ বুলি ক'ব ঘৰতে। এখেতক নক'ব। এখেতে ক'লে মনত বৰ কষ্ট পাব। বোৱাৰী, ল'ৰাৰ ওচৰত বাপেককে থৈ যাম। তুমিয়ে মই দুইজনী গ'লে পইচা কেইটকামান সৰহকৈ পাম। ঠিক আছে মা। ভণ্টি, ভণ্টি, ভণ্টি। তোমালোক আহিলা। বহাচোন। তাই ঘৰত নাই নহয়, অকণমান ওলাই গৈছে। ৰ'বা, মই তাইক মাতি আনোগৈ।
দাদা তহঁত আহিলি এনেকৈ থিয় হৈয়ে আছনে? বচোন মই আৰু এখন চকী আনি দিওঁ। বচোন আকৌ। বহিম ৰ। পিছে তই কলৈ গৈছিলিনো? আৰু তই যে ইমান লেতেৰা পেতেৰা কাপোৰযোৰ পিন্ধি আছ, জোঁৱাই অকণমান ভাল পাইছেনে বাৰু? নহয়, মই মানে অকণমান ওলাই গৈছিলোঁ, সেইকাৰণে এই লেতেৰা পেতেৰা মানে বাচন ধুই আছিলোঁ, সেইকাৰণে লেতেৰা দেখিছ। মই কাপোৰযোৰ সলাই আহোঁগৈ। মই ভাবিছোঁ ভণ্টিয়ে বোলো বহিবলেই নক'ব নেকি। আৰু জোঁৱাইৰৰ কথানো কি কবি, ভাল হোৱাই নাই অ' দাদা। বাকী চব হৈ থাকিব, তহঁতে মই তহঁতৰ বাবে কিবা এটা খোৱাৰ যোগাৰ কৰোঁগৈ। পৰহান, অভি, তহঁতৰ মনত এনেকুৱা লগা নাইনে যে ভণ্টিয়ে আমাৰ পৰা কিবা এটা লুকুৱাইছে? দাদা, তাইক আমি হাড়ে হিমজুৱে চিনি পাওঁ। তাই আমাৰ আগত ফাঁকি দিছে, জানিছোঁ। তাই কিবা এটা অসুবিধা হৈছে, বুজিছনে? যিটো নেকি আমাক ক'বলৈ বেয়া পাইছে। কিয় বেয়া পাব লাগে বাৰু তাই? চাচোন, মই তাইক কথাকেইটা কওঁতেই ধৰিব পাৰিছোঁ। দাদা, তোমালোক দুইজনে ঠিকেই কৈছা। ভণ্টিয়ে যে আমাৰ পৰা কিবা এটা লুকুৱাইছে 100% খাটাং। তাকেইতো, কি বা লুকুৱাইছে এতিয়া ধৰিব পৰা নাই নহয়। হ'ব, কিবা এটা যেনিবা প্ৰব্লেম হৈছে আৰু সেইদে বুলি তোমালোকক কৈ থাকিব নেকি? তেওঁলোকৰ ঘৰুৱা কিবা প্ৰব্লেম হ'ব পাৰে, তাতেইনো তোমালোকে ইমান মাথা মাৰিবলৈ কি দৰকাৰ? একেবাৰে কৈছোঁ নহয়। আৰু হয় দেই, বাইদেৱে ঠিকেই কৈছে, আমাৰ এওঁলোকৰহে চিন্তাটো বেছি। তোমালোকে তেনেকৈ নকবাচোন। হে ভগৱান, এনেকুৱা এটা দিন দেখাতকৈ মোক মাৰি নিনিলা কিয়? এনেকুৱা এটা দিনত মোৰ দাদাহঁত মোৰ ঘৰলৈ আহিছে, তাকো নবৌহঁতক প্ৰথম লৈ পেলাই। মই এতিয়া দাদাহঁতৰ আগত, নবৌহঁতৰ আগত বৰ লাজ পাম। দাদাহঁতেও বৰ লাজ পাব। নবৌহঁতে ক'ব নহয়, তোমাৰ ভণ্টি ইমান দুখীয়া নে, আমাক একো এটা খুৱাব নোৱাৰিলে। মই দুখীয়া। আমাৰ ঘৰত আজি একো এটা নাই অ'। তেওঁলোকক দিবলৈও একো এটা নাই। পানী গিলাচৰ বাদে তেওঁলোকক মই একো এটাও যাচিব নোৱাৰো। কি কৰোঁ মই? মই ইমান দুৰ্ভগীয়া নে? মোৰ দাদাহঁত আহিছে, নবৌহঁত আহিছে, মই তেওঁলোকক একো এটা মুখৰ আগত দিব নোৱাৰো। মই ইমান দুৰ্ভগীয়া। মোক ভগৱানে ইমান দুখীয়া কৰি জন্ম দিলে। ভণ্টি, কি হ'ল? তই যে পাকঘৰত আহি কান্দি আছহি, কিবা অসুবিধা হৈছে নেকি? কিবা অসুবিধা হৈছে যদি কচোন। আমি তিনিটা ককাই আছো নহয় তোৰ। মৰি গলো বুলি ভাবিছ নেকি? হা, কি হ'ল কচোন? এনেকৈ কিয় কান্দিছ? দাদা, তহঁত আজি মোৰ ঘৰলৈ আহিছ, তাকো নবৌহঁতক প্ৰথম লৈ আহিছ। আজি মই তহঁতৰ মুখৰ আগত একো এটা দিবলৈ মোৰ ঘৰখনত নাই অ'। তহঁতক মই পানী গিলাচৰ বাদে একো এটা দিব নোৱাৰো মুখৰ আগত। কি? তই সেই কথাটো মোক কিয় কোৱা নাছিলি? হা, তই মানে আমাক পৰ বুলি ভাবিলি ন? আমি একেডাল নাৰীৰে সন্তান হয়, ককাই ভাই হয় আমি। তই আমাক পৰা কথা লুকুৱাইছ? তই আমাক ক'ব লাগিছিলে ভণ্টি। মই যোৱাৰ আগতেই পইচা দি থৈ যাম। তই সকলো ৰেচন পাতি আনি মেলি ভালকৈ খাবি। আৰু শুন, কিবা অসুবিধা হ'লে মোলৈ ফোন কৰিবি। আমি তিনিওটা তোৰ বাবে সদায় আছো, বুজিছ নহয়? ভণ্টি, তোৰ চাগে বৰ কষ্ট হৈছে নহয়নে? হ'ব দে, এতিয়াৰে পৰা তোৰ কষ্ট নহয় আৰু। আমি আছো তোৰ লগত। তই কিবা এটা নাইকিয়া হ'লেই মোলৈ ফোন কৰিবি। আমি তিনিওটাই এটাই আহি পেলাই কিবা দি থৈ যামহি, তই চিন্তা নকৰিবি। ককাইক আৰু ভৈনীকে যিখিনি কথা পাতিছিলে, সেই সকলো কথা ডাঙৰ নবৌৱেকে শুনি আছিলে। কি আচৰিত, আজি তোমালোক তিনিওজনী এনেকৈ ৰৈ আছা যে? কিবা আছে নেকি? আমাক আদৰণি জনাবা নে কিবা আছে? হয়, আপোনালোকক আদৰিবলৈকে ৰৈ আছো। কাম নাই আৰু আমাৰ। আমি কথা এটা ভাবিছো। কথাটো মানে ক'লে চাগে আপোনালোকে বেয়াই পাব, কাৰণ আমি আৰু সহ্য কৰিব নোৱাৰো। কথাটো হৈছে, আপোনালোকে আমাক এইখন ঘৰৰ পৰা যাবলৈ দিয়ক, নহ'লে আপোনালোকৰ ভণ্টিক বাদ দিয়ক। এই দুটাৰ ভিতৰত কোনোবা এটা মানুহক চইচ কৰক, নহ'লে আমাক চইচ কৰক, নহ'লে ভণ্টিক। আমি এইখন ঘৰৰ পৰা যাবলৈ সাজু আছো। আমি ইয়াত থাকিব নোৱাৰো। বাৰে প্ৰতি আপোনাৰ ভণ্টিক কিমান সহায় কৰি থাকিব, কিমান পইচা দিব? হা, নকৈও নোৱাৰো। সহ্য কৰিব নোৱাৰাৰ বাবেহে কৈছো আৰু।
বৌয়ে ঠিকেই কৈছে, যি কৈছে শুদ্ধ কথাই কৈছে। নহ'লে আপোনালোকে ভণ্টিক চাওক, নহ'লে আমাক চাওক, কোনোবা এটা পাৰ্টিকহে আপোনালোকে পাব। নহ'লে আপোনাৰ ভণ্টিক যদি লাগে আপোনালোকে ভণ্টিক লৈ ইয়াত সুখে শান্তিৰে থাকক, আমি ঘৰলৈ যাওঁগৈ। এনেকৈ নহয় আৰু হ'ল বুলিয়ে ভৈনীয়েৰে পইচা দি মানে প্ৰতিবাৰতে সহায় কৰি থাকিব নোৱাৰি নহয়। এইটো বৰ বেয়া কথা ক'লা নহয় তোমালোকে। কিয় তেনেকৈ কৈছে নবৌ? আমাৰ ভণ্টি আমাৰ বাবে কি সেইটো আমি জানো। আপোনালোকক আগতেও কৈছোঁ, এতিয়াও কৈছোঁ, কিয় তেনেকৈ কয়? তেতিয়াহ'লে ঠিক আছে, আপোনালোকে আপোনালোকৰ ভণ্টিকে চাই থাকক, আমাক নালাগে, বাদ দিয়ক আমাক। কি কৰা যায়, বৰ দমোজাত পৰিলোঁ। ইফালে ভণ্টিকো এৰিব নোৱাৰোঁ আৰু এওঁলোককো এৰিব নোৱাৰোঁ। কি কৰোঁ, মহা মস্কিলত ফচি গ'লোঁ আৰু এটা কথা ক'বলৈ পাহৰিয়ে গ'লো। যদি আপোনালোকে আমাক পচন্দ কৰে তেতিয়াহ'লে আপোনালোকে ভণ্টিৰ ঘৰলৈ কোনোদিনেই যাব নোৱাৰিব। এদিন যাবলৈ দিম আৰু তাৰ পাছত ভণ্টিৰ ঘৰলৈ যাওঁ, ভণ্টিক সহায় কৰোঁ বুলি আপোনালোকে কোনোদিনেই আমাৰ আগত ক'ব নোৱাৰিব। সেইটোৱেই কথা। এদিন আপোনালোক যাব আৰু ভৈনীয়েককো চাই আহিব মনৰ হেঁপাহেৰে। তাকেইতো দাদা, কি কৰা যায় বাৰু কচোন? বিপদৰ সময়ত এওঁলোকেই আমাক সহায় কৰিছিল। এতিয়া আমি যদি তেওঁলোকক ঘৰলৈ যাবলৈ দিওঁ কি হ'ব বাৰু? বৰ দমোজাত ফচাই দিলেও। ইফালে ভণ্টিক কেনেকৈ এৰিবি? তাকেইতো, আমি কিবা এটা কৰিব লাগিব। দাদা, তহঁতে কোনো খা খবৰ নিদিয়াকৈ গুচি আহিবি, কি হ'ল? আৰু তহঁতৰ মনকেইটাও আজি ভাল নহয় যে, মানে মুখখনতে ধৰিব পাৰিছোঁ। কি হ'ল দাদা? বৌহঁতৰ লগত কিবা লাগিলে নেকি আকৌ? কি হ'ল কচোন? তিনিওটাই একেবাৰে মোৰ মুখলৈ চাই আছো যে, কি হ'ল? মানে ভণ্টি হাৰে, মানে কি কৰি আছ কচোন? নবৌৱে তিনিওজনীয়ে কোৱা সকলো কথা ককায়েক তিনিজনে ভৈনীয়েকৰ আগত কৈ দিলে। হাৰে দাদা, বৌহঁতে তেনেকৈ কৈছে। হ'ব দে, মই থাকিব পাৰিম দাদা। তহঁতে তহঁতৰ সংসাৰ কেইখন নেভাঙিবি। মোৰ কাৰণে তহঁতৰ সংসাৰবোৰ ধ্বংস হ'বলৈ দিব নোৱাৰি, আৰু মই নিবিচাৰোঁ মোৰ বাবে সংসাৰ ধ্বংস হোৱাটো। তহঁত ভালে থাক দাদা, মই সেইটোহে বিচাৰোঁ। ভণ্টি, তই জানো আমাক নেদেখাকৈ থাকিব পাৰিবি? দাদা, তহঁতৰ ভালৰ বাবে মই তহঁতক নেচালেও মোৰ মনত তহঁত সদায় থাকিবি তহঁতৰ ভালৰ বাবে কৈছোঁ। তহঁতে ঘৰ সংসাৰ ভাঙি নিদিবি মোৰ বাবে। মই যেনে তেনে ঘৰ চলাম। তহঁত ইয়াৰ পৰা এতিয়া যা দাদা। বৌহঁতে গম পাবলৈ হ'লে বৰ ডাঙৰ কথা হ'ব। আৰু মোৰ কথা চিন্তা নকৰিবি। মই যদি কেতিয়াবা তহঁতলৈ মনত পৰে মই ঘৰলৈ যাম দে, চিন্তা নকৰিবি। ভণ্টি, আমাক ক্ষমা কৰি দিয়া। আমি তোমাক ভুল বুজিছিলোঁ, আৰু তুমি আমাৰ বাবে বেয়া ভাবিবা বুলি ভাবিছিলোঁ, আমাক গালি পাৰিবা বুলি ভাবিছিলোঁ। কিন্তু নাই, আমি যিটো ভাবিছিলোঁ তাৰ বিপৰীতটোহে তুমি হ'লা। তুমি সঁচাকৈ বৰ ভাল অন্তৰৰ ভণ্টি আমি সেই বুজাত ভুল কৰিলোঁ। আমাক ক্ষমা কৰি দিবা। ভণ্টি, সঁচাকৈ আমি তুমি আমাক গালি পাৰিবা বুলি ভাবিছিলোঁ। বোলো চাগে বেয়াকৈ ক'ব, ককাইহঁতক বেয়াকৈ চাগে আমাৰ বিষয় লগাব, সেইদে বুলি ভাবিছিলোঁ। কিন্তু তুমি সঁচাকৈ বহুত ভাল অন্তৰৰ ছোৱালী। আমাক ক্ষমা কৰি দিবা। ভণ্টি, সঁচাকৈ আজি আমাৰ নিজৰ ওপৰতে লাজ লাগিছে। তুমি আমাক গালি পাৰিবা বুলি ভাবিছিলোঁ, কিন্তু তুমি ইমান যে সহজ সৰল, ইমান মৰমীয়াল, আমি আজিহে বুজি পাইছোঁ। তুমি আমাক তোমাৰ নিজৰ বাইদেউ বুলি ক্ষমা কৰি দিয়া। হাৰে বৌ, তেনেকৈনো কিয় কৈছে? মই আপোনালোকৰ বেয়াটো কেতিয়াও চিন্তা নকৰোঁ। হ'ব দিয়ক, মানুহ মাত্ৰেই ভুল হয়েই আৰু এনেকৈয়ে নবৌৱেক তিনিওজনীয়ে নন্দেকক বুজি পালে আৰু জোঁৱায়েকক চিকিৎসাৰ বাবে বিদেশলৈ লৈ গ'ল, আৰু জোঁৱায়েকক ভাল কৰি মেলি এটা ভাল কোম্পেনীত সোমোৱাই দিলে। আৰু এতিয়া তেওঁলোকৰ অৱস্থা পাতি ভাল, আৰু সকলোৰে মিলা প্ৰীতিৰে থাকিবলৈ ল'লে।